নমস্কাৰ আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংসদ ভৱনত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী জে কিষাণ ৰেড্ডীকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নতুন মন্ত্ৰীৰ তালিকা লৈ দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে সংসদ ভৱনত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আৰু তাৰ সমান্তৰালকৈ কেন্দ্ৰীয় মন্ত্ৰী জে কিষাণ ৰেড্ডীকো সাক্ষাৎ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম গৌৰৱ লাভলিনাৰ সৈতে মন্ত্ৰীৰ ফটো থকা হোৰ্ডিং আঁতৰাবলৈ চৰকাৰক অনুৰোধ এপিচিচিৰ সভাপতি ভূপেন বৰাৰ লাভলিনা গুৱাহাটী আহি পোৱাৰ পূৰ্বে যদি এই হোৰ্ডিং আঁতৰ নকৰে তেনেহলে যুৱ কংগ্ৰেছ আৰু এনএছইউআইয়ে আঁতৰাব এনে হোৰ্ডিং কাৰণ মন্ত্ৰীৰ ফটোৰ সৈতে সংলগ্ন ফটোৰ দ্বাৰা লাভলিনাক অপমান কৰিবলৈ দিয়া নহব চৰকাৰে এই কাম সময়মতে নকৰিলে যুৱ কংগ্ৰেছ আৰু এনএছইউআইক এনে হোৰ্ডিং আঁতৰ কৰাৰ নিৰ্দেশ দিছে ভূপেন বৰাই ৰাষ্ট্ৰীয় ঘাইপথত আপোনালোকে হোৰ্ডিং দেখিব লভলিনা বৰগোহাঁই লিখা আছে তলত আমাৰ ক্ৰীড়া মন্ত্ৰীৰ ফটো তলত মুখ্যমন্ত্ৰীৰ ফটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিদেশৰ মানুহ গুৱাহাটীলৈ আহি আছে গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় স্থল পৃথিৱীৰো বহুত এতিয়া কোভিড প্ৰটকলৰ কাৰণে কিছু কমিব পাৰে কিন্তু দৈনন্দিন পৃথিৱীৰ বিভিন্ন মানুহ গুৱাহাটীলৈ আহি আছে এটা মেছেজ লৈ তেওঁলোকে গৈ আছে যে লভলিনা বৰগোহাঁই কোন কাৰণ ফটোবিলাকত আমাৰ অসমৰ বীৰাংগনা যি নিজৰ গোটেই জীৱনজোৰা প্ৰচেষ্টাৰে গোটেই জীৱনজোৰা সাধনাৰে আমাৰ 3,30,00,000 মানুহৰ নাম বিশ্বৰ দৰবাৰত জিলিকাইছে তেওঁক সেৱা প্ৰতিপন্ন কৰি দুজন ৰাজনীতিকৰ ফটো দিয়াত আমাৰ আপত্তি নাছিল কিন্তু আপোনালোকে এতিয়াও চাব ৰাস্তাত যে হোৰ্ডিংবিলাকত কিন্তু কেৱল পলিটিচিয়ানৰ ফটো আৰু এগৰাকী অসমীয়া বীৰাংগনাই জীৱনজোৰা সানি ধৰে জীৱন মৃত্যুৰ সৈতে যুঁজি আমাৰ জাতিলৈ যি সুনাম কঢ়িয়াই আনিছে তাক আপোনালোকে হোৰ্ডিঙেৰে ঢাকি পেলাব বিচাৰিছে আমি এই কথা কেতিয়াও মানি নলওঁ আৰু চৰকাৰে যদি এইবিলাক হোৰ্ডিং ৰাস্তাৰ পৰা নতৰাই আমি আমাৰ যুৱ কংগ্ৰেছ এনএছইউক নিৰ্দেশ দিম যে লভলিনা গুৱাহাটীত পদাৰ্পণ কৰাৰ আগতে এই হোৰ্ডিং ৰাস্তাৰ পৰা আঁতৰিব লাগিব আপোনালোকে নিজে আঁতৰাব যদি আঁতৰাই য'ত লভলিনাৰ ফটো নাই য'ত মন্ত্ৰীৰ ফটো আছে আমি যুৱ কংগ্ৰেছ এনএছইউক নিৰ্দেশ দিম আমাৰ বীৰংগনা আমাৰ মাটিত পদাৰ্পণ কৰাৰ আগত তেওঁৰ প্ৰতি অপমান আমি সহ্য নকৰোঁ মহাজোঁটৰ জথ অধিক হোৱাৰ আশংকা কৰি মন্তব্য দিয়াৰ পৰা বিৰত থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা সাংবাদিকৰ প্ৰশ্নৰ মাজতে কোনো কথা প্ৰকাশ নকৰিলে ভূপেন কুমাৰ বৰাই আজি এইকেইটা বিষয়ত এইকাৰণে নকওঁ যে আপোনালোকৰ মাধ্যমেদি আমি আমাৰ দলৰ সকলো স্থিতি ইতিমধ্যে 3বাৰ মই স্পষ্ট কৰিছোঁ কোৰ কমিটিৰ দিনাখন স্পষ্ট কৰিছোঁ যিদিনাখন তেওঁলোকৰ প্ৰতিনিধিয়ালৈ আহিছিলে সেইদিনাখন স্পষ্ট কৰিছোঁ কালি আকৌ মই স্পষ্ট কৰিছোঁ এটা বিষয়ত মই কৈ থাকিব বিচৰা নাই কাৰণ কেতিয়াবা এই বস্তুবিলাক বেছিকৈ কথা পাতি থাকিলে ইয়াৰ পৰা ক্ষতিৰ সম্ভাৱনা বেছি থাকে কিন্তু ৰাইজলৈ কালি আকৌ কৈছে যদিহে এ ডিফৰ লগত থাকে তেন্তে নিৰ্বাচনত আপোনালোকৰ ইয়াত যদি কথাটো এতিয়া অহাই নাই আমি আছোনে নাই গোটেই অসমৰ ৰাইজে দেখি আছোঁ ইয়াত যদি কথাটো কোবাই আছে আৰু আমি এনেকুৱা দল নহয় যে আমাৰ দলৰ মানুহে সিদ্ধান্ত ল'ব আমাৰ ভৱিষ্যত কি হ'ব আমাক বেলেগ ৰাজনৈতিক দলে দিহা পৰামৰ্শ দিয়া সমালোচনা কৰা সব অধিকাৰ আছে উল্লেখযোগ্য যে উপনিৰ্বাচন তথা মিত্ৰতাক লৈ কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হৈছিল ৰাজ্যৰ দল আৰু জাতীয় পৰিষদৰে মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত ল'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে আনহাতে মিত্ৰতা সন্দৰ্ভত ৰাজ্যৰ দলৰ কাৰ্যালয়ত উপস্থিত হৈ আলোচনাত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ 2 কাৰ্যকৰী সভাপতি মহাজোঁটৰ পৰা এডিএফক আঁতৰোৱাৰ প্ৰস্তাৱ দিয়ে অখিল বাহিনীয়ে কংগ্ৰেছ ৰাজ্যৰ দল জাতীয় পৰিষদ CPIM আৰু আন দল একত্ৰিত হৈ নিৰ্বাচন খেলাৰ প্ৰস্তাৱ ৰাজ্যৰ দলৰ এইটো কৈ আছে যে বিজেপিক বিদায় দিবলৈ এডিএফক বিদায় দিব লাগিব প্ৰকৃততে অখিল গগৈয়ে বিজেপিক
বিজেপিৰ শাসন চিৰস্থায়ী কৰাটো বিচাৰিছে কাৰণ যিহেতু যোৱা নিৰ্বাচনত মহাজোঁট গঠনৰ জৰিয়তে 50খন আসন দখল কৰি প্ৰায় চৰকাৰ গঠনৰ ওচৰ চাপিছিল মহাজোঁটে আৰু তাত যদি ৰাইজৰ দল আৰু এজেপিয়ে যদি ভোট বিভাজন কৰি 17টা সমষ্টিত যদি মহাজোঁটক পৰাস্ত নকৰিলেহেঁতেন তেনেহ'লে যোৱা নিৰ্বাচনতেই মহাজোঁটৰ চৰকাৰ হ'লহেঁতেন গতিকে অনাগত দিনত যাতে মহাজোঁট পুনৰ শক্তিশালী হৈ বিজেপিক উৎখাত কৰিব নোৱাৰে তাৰ কাৰণে অখিল গগৈয়ে বিজেপিৰ চুতলিপিত গোপন এজেণ্ডাৰে তেওঁ মহাজোঁটত আউল লগাব বিচাৰিছে যাতে অনাগত দিনত মহাজোঁট হৈ নাথাকে আৰু মহাজোঁট যাতে দুৰ্বল হৈ পৰে আৰু বিজেপিৰ শাসন যাতে চিৰস্থায়ী হয় যাতে বিজেপিক ক্ষমতাৰ পৰা উৎখাত হ'ব নালাগে বিজেপিৰ চুতলিপিত বিজেপিৰ লগত গোপন বুজাবুজিৰে অখিল গগৈয়ে কাম কৰি আছে কংগ্ৰেছৰ লগত ইতিমধ্যে দুলানি আনুষ্ঠানিক আলোচনা হৈছে কিন্তু অনানুষ্ঠানিকভাৱে বহুদিন আলোচনা হৈ আছে ধৰক মই আজিও কংগ্ৰেছৰ কোনোবা মানুহৰ লগত পাতিছোঁ সদায় বিধানসভালৈ যেতিয়া আহোঁ কংগ্ৰেছৰ নেতৃবৰ্গৰ লগত মই এই সম্পৰ্কে কথা পাতোৱেই আমাৰ খালি প্ৰস্তাৱটো খুব স্পষ্ট যে আমি সাম্প্ৰদায়িক AIDFক লগত লৈ কেতিয়াও মহাজোঁটত থাকিব নোৱাৰোঁ এই চৰ্ত যদি মানি লয় তেতিয়াহ'লে যিদিনাই মানি লয় সেইদিনাই আমি কংগ্ৰেছ দলৰ লগত আছোঁ আৰু যদি সেই চৰ্ত মানি নলয় তেতিয়াহ'লে আমি মহাজোঁটত অংশগ্ৰহণ কৰিব নোৱাৰোঁ কিন্তু তাৰ পাছতো আমি উপ নিৰ্বাচনত বিৰোধী দলবিলাকৰ এটা ঐক্যবদ্ধ প্ৰাৰ্থী একোজনকৈ ঐক্যবদ্ধ প্ৰাৰ্থী কৰিব পাৰি নেকি তাৰ কাৰণেও আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ মই আপোনালোকক খাটাংকৈ এটা কথা ক'ব খোজোঁ যে মই বিশেষকৈ অসমৰ সংখ্যালঘু ৰাইজক এটা কথা ক'ব খোজোঁ যদি বিজেপিক অসমৰ ৰাজনীতিৰ পৰা আঁতৰ কৰিব লাগে তেতিয়াহ'লে AIDFক আপোনালোকে বিদায় দিব লাগিব যিহেতু আমি এখন গোটেই মানুহক লৈ এখন ডাইভাৰ্ছ ছ'চাইটিত আছোঁ গতিকে যদি AIDF থাকে তেতিয়াহ'লে বিজেপি থাকিব বিজেপি যদি থাকে তেতিয়াহ'লে AIDF থাকিব সেইকাৰণে আমি AIDFক বিদায় দিয়াৰ কথা কৈছোঁ যোৰহাটৰ দহোটীয়াৰ 3টা কণমানিৰ হৃদয় বিদাৰক কাহিনী পিতৃ মাতৃৰ মৃত্যুৰ পিছত এটা উৰুখা পজাত কণমানিকেইটাই অকলশৰে দিন পাৰ কৰিবলগীয়া হৈছে মাতৃৰ মৃত্যুৰ পিছতে 13 বছৰীয়া বায়েকৰ তত্বাৱধানত এটা সৰু ঘৰত দিন কটাইছে 2 কণমানি ভাতৃয়ে সমীপতে থকা আত্মীয়সকল তথা গাঁৱৰ হৃদয়বান লোকসকলে সহায় আগবঢ়াই আহিছে যদিও কণমানিকেইটিৰ ভৱিষ্যতক লৈ বৰ্তমান আশংকাই দেখা দিছে উল্লেখযোগ্য যে প্ৰায় 3 বছৰ পূৰ্বে মৃত্যু হৈছিল কণমানিকেইটিৰ পিতৃ মৃদুল বৰাৰ আৰু তাৰ পিছতে অসুস্থ হৈ পৰা মাতৃ জানকী বৰাৰো মৃত্যু হয় আজি মাতৃৰ আদ্য শ্ৰাদ্ধ কণমানিকেইটা থাকিব পৰাকৈ গাঁওখনৰে নয়নজ্যোতি পুথিঘৰৰ যুৱকসকলে ঘৰটো মেৰামতি কৰি দিয়ে এই ঘৰটোতে বৰ্তমান কণমানি 3টাই দিন পাৰ কৰিছে কণমানিকেইটাৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে চৰকাৰ তথা কোনো স্বেচ্ছাসেৱী অনুষ্ঠানত তেওঁলোকৰ দায়িত্ব ল'বলৈ আহ্বান জনাইছে গাঁওবাসীয়ে হৃদয় বিদাৰক ঘটনা এপশেক পূৰ্বে মাতৃৰো বিয়োগ ঘটে 3 বছৰ পূৰ্বে পিতৃৰ বিয়োগ ঘটিছিল আৰু ৰুগ্ন মাতৃও প্ৰাণ হেৰুৱাই এপশেক পূৰ্বে আৰু বৰ্তমান এই 3টা কণমানিয়ে সময় পাৰ কৰিবলগীয়া হৈছে এটা উৰুখা পজাত মা সুখপাই এৰিলা হয় এতিয়া তোমাৰ ভাইটিকেইটাক কোনে চাইছে তুমি চোৱা আৰু চলিবৰ কাৰণে পইচা পাতি এইবিলাক কেনেকৈ যোগাৰ হয় তুমি পথাৰত কাম কৰা পথাৰত কাম কৰিলে কেইটকা পোৱা 250 টকা পোৱা চলিবলৈ টনাটনি হৈছে বহুত হা ওচৰত তোমালোকৰ যি মামা আছে খুৰাহঁত আছে বৰ্তা আছে তেওঁলোকে আহেনে আহে তেওঁলোকে সহায় কৰে তোমাৰ অকলে থাকা এইটো ঘৰতে হা তোমালোক 3টা অকলে থাকোঁতে ভয় নালাগেনে হা ভয় লাগে ৰন্ধা বঢ়া কোনে কৰে বায়ে কৰে বায়ে কৰে তুমি পঢ়িছিলা নাই তুমি কোন ক্লাছত পঢ়িছিলা ক্লাছ 5 এতিয়াও পঢ়ি আছানে পঢ়ি আছা আকৌ পঢ়িবা নহয়নে ভালকৈ পঢ়িবা যদি ল'ৰা ছোৱালীকেইটাই উচিত শিক্ষা পায় তাৰমানে পঢ়া শুনাৰ খৰচটো পায় লগতে খোৱা বোৱা যিখিনি কাপোৰ কানি বা সুবিধা পায় সেইখিনি যদি চৰকাৰে দায়িত্ব লয় বা কোনোবা স্বেচ্ছাসেৱী অনুষ্ঠান হৃদয়বান ব্যক্তি বা চাইল্ড লাইন আদি অনুষ্ঠান আগবাঢ়ি আহে
আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। গৌতম, ইতিমধ্যে এই বাতৰি সম্প্ৰচাৰ কৰা হৈছে, আপুনি এই বাতৰি সংগ্ৰহ কৰিছে আৰু এই বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতে কিন্তু একাংশ সহৃদয়বান লোক আগবাঢ়ি আহিছে এই দুৰ্ভগীয়া ভাতৃভগ্নীকেইটিক তিনিটিক সহায়ৰ হাত আগবঢ়াবলৈ। অতি হৃদয় বিদাৰক গৌতম, পিতৃ মাতৃক নিষ্ঠুৰ নিয়তিয়ে আঁতৰাই লৈ গ'ল। বৰ্তমান এতিয়া দুশ্চিন্তাত সময় পাৰ কৰিবলগীয়া হৈছে। এতিয়া অনিশ্চিত ভৱিষ্যতৰ আশংকাত সোমাই পৰিছে এই তিনিটি কণমানি। হয় গৌতম, আমি সংযুক্ত হ'ম আপোনাৰ সৈতে। গৌতম আছে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে। মাত্ৰ 13 বছৰীয়া বাইকে এতিয়া পিতৃ মাতৃৰ অভিভাৱক হিচাপে দায়িত্ব পালন কৰিবলগীয়া হৈছে। আমি সেই উৰুখা পজাটো দেখুৱাইছোঁ। গাঁৱৰে কেইজনমান যুৱকে মেৰামতি কৰি দিছে এই উৰুখা পজাটি এই তিনিটি কণমানি থাকিবলৈ। আজি হৈছে আদ্য শ্ৰাদ্ধ মাতৃৰ। এপষে পূৰ্বে মাতৃৰ বিয়োগ ঘটিছিল। পিতৃৰ বিয়োগৰ পিছত মাতৃয়েই দায়িত্ব পালন কৰিছিল তিনিটি কণমানি সন্তানৰ। আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন, কিন্তু নিষ্ঠুৰ নিয়তিয়ে আইকো আঁতৰাই লৈ গ'ল এই তিনিটি কণমানিৰ পৰা। বৰ্তমান দিক বিদিক হেৰুৱাইছে এই তিনিটা কণমানিয়ে। গাঁৱৰে একাংশ সহৃদয়বান লোকে কিছু সহায়ৰ হাত আগবঢ়াইছে, খাদ্য সামগ্ৰী যোগান ধৰি আহিছে। কিন্তু এতিয়া প্ৰশ্ন হৈছে যে এই তিনিটি কণমানিৰ দায়িত্ব কোনে গ্ৰহণ কৰিব, কোনে ভৱিষ্যতৰ দায়িত্ব গ্ৰহণ কৰিব এই তিনিটি কণমানিৰ? এয়া এক ডাঙৰ প্ৰশ্ন এইখিনি মুহূৰ্তৰ। এক হৃদয় বিদাৰক ঘটনা যোৰহাটত। আমাৰ সাংবাদিক গৌতমৰ সৈতে আমি সংযুক্ত হৈছোঁ। গৌতম, আপুনি এই বাতৰি সংগ্ৰহ কৰিছে, সম্প্ৰচাৰ কৰিছে। নিউজ 18ত এই বাতৰি ইতিমধ্যে সম্প্ৰচাৰ হোৱাৰ পিছত একাংশ সহৃদয়বান লোক কিন্তু আগবাঢ়ি আহিছে। কিন্তু প্ৰশ্ন হয় যে এই তিনিটি কণমানিৰ ভৱিষ্যতৰ দায়িত্ব এতিয়া কোনে গ্ৰহণ কৰিব? হয়, নিশ্চয়কৈ জয়ন্ত, আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ যি ডিজিটেল পেজ আছে তাত দুটাকৈ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। দেওবাৰে এই বাতৰি সম্প্ৰচাৰ হৈছিলে আৰু আজি বৰ্তমান সময়লৈকে দুইটা প্ৰতিবেদন মিলাই 11 লক্ষাধিক লোকে এই বাতৰিটো চাইছে। আৰু সুখৰ কথা যে বহু হৃদয়বান লোক আগবাঢ়ি আহিছে এই কণ কণ শিশুকেইটাক সহায় কৰিবৰ বাবে। ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনেও আমি জানিব পাৰিছোঁ যে কিছু ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আগবাঢ়িছে। ঠিক সেইদৰে যি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত যি যোৰহাট জিলা পৰিষদ আছে তাৰ CEO গৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা ল'বৰ বাবে আগবাঢ়িছে। তেওঁলোকৰ যিসমূহ আঁচনি আছে সেই আঁচনিৰ জৰিয়তে তেওঁলোকে সহায় আগবঢ়াব। ঠিক সেইদৰে চাইল্ড প্ৰটেকশ্যনৰ পৰা আজি পুৱাতে আমাৰ সৈতে যোগাযোগ কৰিছিলে, তেওঁলোকৰ ঘৰৰ ঠিকনা ইত্যাদি লৈছিলে। তেওঁলোকৰ যি নিয়ম আছে সেই নিয়ম অনুসৰি এই শিশুকেইটাক সহায়ৰ হাত আগবঢ়াব। ঠিক সেইদৰে বিশিষ্ট অধিবক্তা নিলয় দত্ত ডাঙৰীয়াই যোগাযোগ কৰিছিলে, শিশুকেইটাক কেনেধৰণে সহায় কৰিব পাৰি সেই সন্দৰ্ভত তেখেতে চিন্তা চৰ্চা কৰিব বুলি আমাক জানিবলৈ দিছে। ঠিক সেইদৰে গুৱাহাটীৰ অধিবক্তা অসীম চমুৱা ডাঙৰীয়াই আমাৰ সৈতে যোগাযোগ কৰিছিলে, এটা শিশুৰ দায়িত্ব ল'বলৈ তেখেত আগ্ৰহী বুলি জনাইছে। তেনেধৰণে এই তালিকাখন বহুত দীঘলীয়া জয়ন্ত। ইতিমধ্যে বহু লোকে আমাৰ সৈতে যোগাযোগ কৰি কালি যেতিয়া বাতৰি আমি প্ৰচাৰ কৰিছিলোঁ তাৰ পিছৰ পৰাই বহু লোকে আমাৰ সৈতে যোগাযোগ কৰিছে। নিউজ 18ৰ এংকৰ গীতাশ্ৰী তালুকদাৰে কিছু সাহায্য আগবঢ়াইছে। ঠিক সেইদৰে যোৰহাটৰ বহু আমাৰ বন্ধু তেওঁলোকে আৰ্থিক সহায় আগবঢ়াইছে। আমি সময় অনুসৰি সাধ্য অনুসৰি এই কিশোৰীকেইটাক কেনেধৰণে সহায় কৰিব পাৰি সেই সাহায্য আমি প্ৰদান কৰাৰ চেষ্টা কৰিম। যিহেতু আজি মাতৃ ঢুকুৱাৰ যি তেওঁলোকৰ শ্ৰাদ্ধ, আজি সেই শ্ৰাদ্ধ অনুষ্ঠিত হৈছে, কাইলৈও সেই আনুষ্ঠানিকতা থাকিব। তাৰপিছতে আমি শিশুকেইটাক যিখিনি সহায় এতিয়ালৈকে এই সময়লৈকে আগবঢ়াইছে বিভিন্ন হৃদয়বান লোকে, আমি তেওঁলোকক প্ৰদান কৰিম। কিন্তু মূল কথাটো হৈছে যে এনেধৰণে আৰ্থিক সাহায্য বা কোনো সামগ্ৰী দিলে এই শিশুকেইটাৰ ভৱিষ্যত সুৰক্ষিত নহয়। আমি বিচাৰিছোঁ যে চৰকাৰৰ যে নিৰ্দিষ্ট আঁচনি আছে তাৰ জৰিয়তে শিশুকেইটাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে তেওঁলোকে যাতে শিক্ষা লাভ কৰিব পাৰে তাৰ ব্যৱস্থা যদি চৰকাৰে গ্ৰহণ কৰে, যি চাইল্ড লাইন আছে বা তেনেকৈ যি শিশুগৃহ আছে তাত যদি যথোচিতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হয় তেনেহ'লে শিশুকেইটাৰ ভৱিষ্যত সুৰক্ষিত হ'ব। কালি আমি প্ৰশ্ন কৰিছিলোঁ তেওঁলোকৰ যি আত্মীয় আছে, আত্মীয়ৰ সৈতে কথা পাতিছিলোঁ। ঠিক সেইদৰে শিশুকেইটাকো সুধিছিলোঁ যে তোমালোকক যদি কোনো লোকে দায়িত্ব লয় তেনেহ'লে যাবানে? তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছিলে। পাপুলি নামৰ যিগৰাকী 13 বছৰীয়া কিশোৰী, তেওঁ আমাক জানিবলৈ দিছে যে তেওঁ 7ম শ্ৰেণীতে শিক্ষা সাং কৰিব লগা হৈছে, বিদ্যালয়ৰ পৰা
বিদ্যালয় ত্যাগ কৰিবলগা হৈছে কিয়নো মাতৃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিলে এবছৰ পূৰ্বে মাতৃৰ ৰোগৰ বাবে তেওঁ বিদ্যালয় ত্যাগ কৰি মাতৃৰ পৰিচৰ্যাত নিজকে নিয়োজিত কৰিবলগা হৈছিলে এটা অতি দুখৰ অধ্যায় জয়ন্ত কিন্তু বৰ্তমান বহু অসমৰ হৃদয়বান লোকে সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে এই শিশুকেইটাক হয়তো আমি আশা কৰিছোঁ যে চৰকাৰে যদিহে কিছু সহায় আগবঢ়ায় তেনেহ'লে শিশুকেইটাৰ ভৱিষ্যত সুৰক্ষিত হ'ব আৰু যোৰহাট জিলা প্ৰশাসন আৰু চৰকাৰৰ সংশ্লিষ্ট বিভাগে যদি ব্যৱস্থা গ্ৰহণ কৰে তেনেহ'লে হয়তো শিশুকেইটাৰ কোনো শিশু গৃহ বা চাইল্ড লাইনৰ জৰিয়তে তেনেধৰণে তাত থাকি পঢ়া শুনাৰ ব্যৱস্থা কৰিলে তেওঁলোকৰ ভৱিষ্যত এক সুন্দৰ ভৱিষ্যত গঢ় দিব পৰা যাব বুলি আমি ভাবিছোঁ আৰু তাৰ লগতে আমি বৰ্তমান গুৰুত্ব প্ৰদান কৰিছোঁ যে শিশুকেইটাৰ যিগৰাকী কিশোৰী পাপুলি তেওঁৰ নামত এটা বেংক একাউণ্ট খুলি যিসমূহ সাহায্যৰ ধন আহিছে বা যিসকল হৃদয়বান লোকে সহায় কৰিব বিচাৰিছে যাতে পোনপটীয়াকৈ বেংক একাউণ্টত সেই ধনখিনি জমা দিব পৰা যায় আৰু কিয়নো কণ শিশু হয় তেওঁলোকৰ হাতত বৰ্তমান টকা পইচা দিলে সেই তাৰ সুৰক্ষাৰ কথা আছে আৰু যদিহে চৰকাৰে সদিচ্ছা প্ৰকাশ কৰে ব্যৱস্থা গ্ৰহণ কৰে কিয়নো কিছুদিন পূৰ্বে আমি দেখিবলৈ পাইছোঁ যে যোৰহাটত এনেদৰে ঘাট মাউৰা হোৱা কেইবাটাও শিশুৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্যৱস্থা গ্ৰহণ কৰিছিলে তেওঁলোকৰ আঁচনিৰ জৰিয়তে তেওঁলোকৰ ভৱিষ্যত যাতে সুৰক্ষিত হ'ব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে কিন্তু এই শিশুকেইটাৰ ক্ষেত্ৰত আমি দেখিছোঁ কিছু কথা পৃথক হয় কিয়নো আটাইকেইটাই শিশুৰে বয়স হৈছে মাত্ৰ 13 বছৰ 11 বছৰ আৰু 4 বছৰ আৰু গতিকে তেওঁলোকৰ সুৰক্ষাৰ বিষয়টো ইয়াৰ লগত জড়িত হৈ আছে গতিকে চৰকাৰৰ সংশ্লিষ্ট বিভাগ যোৰহাট জিলা প্ৰশাসনে যদি ব্যৱস্থা গ্ৰহণ কৰে বহু হৃদয়বান লোক আছে তেওঁলোকক এডপ্ট কৰিব বিচাৰিছে তেওঁলোকৰ ব্যৱস্থা ল'ব বিচাৰিছে কিন্তু তেওঁলোকক প্ৰয়োজন বৰ্তমান এখন এটা সুনিৰ্দিষ্ট স্থানৰ য'ত থাকি তেওঁলোকে সুৰক্ষিতভাৱে তেওঁলোকৰ বিদ্যালয়ত অধ্যয়ন কৰিব পাৰে তেওঁলোকে থকা খোৱা কৰিব পাৰে তাৰ ব্যৱস্থা যদি চৰকাৰে কৰি দিব পাৰে তেওঁলোকৰ ভৱিষ্যতৰ বাবে সহায় কৰা লোকৰ অভাৱ নাই বহু লোকে ইতিমধ্যে আমাৰ সৈতে যোগাযোগ কৰিছে তেওঁলোকৰ যিসমূহ সন্তানকেইটাক বেলেগ বেলেগ লোকে তেওঁলোকে নিজৰ সন্তান ৰূপে তুলি তালি ডাঙৰ কৰিব বিচাৰিছে কিন্তু পাপুলি নামৰ যিগৰাকী জ্যেষ্ঠ ভগ্নী তেওঁ আমাক জনাইছিলে যে য'তেই থাকক তিনিওটা সন্তান একেলগে থাকিব বিচাৰিছে আৰু সুখৰ কথাটো হৈছে যে সেই কথা জনাৰ পিছতে প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়া নিউজ 18ৰ সৈতে যোগাযোগ কৰি জানিবলৈ দিছে যে তিনিওটা শিশুৰে দায়িত্ব তেখেতে ল'ব বিচাৰিছে তেওঁলোকৰ ভৰণ পোষণৰ দায়িত্ব ভৱিষ্যত গঢ় দিয়া দায়িত্ব প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়ানীয়ে ল'ব বিচাৰিছে ঠিক সেইদৰে হৃদয়বান বহু লোক আগবাঢ়ি আহিছে যিসকল লোকে শিশুকেইটাৰ দায়িত্ব ল'ব বিচাৰিছে বহু লোকে আমাৰ সৈতে যোগাযোগ কৰিছে যে তেওঁলোকৰ শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি থকা খোৱা সকলো দায়িত্ব ল'ব বিচাৰিছে কিন্তু বৰ্তমান সকলোখিনি কথা নিৰ্ভৰ কৰিছে শিশুকেইটাৰ ওপৰত কিয়নো জ্যেষ্ঠ ভগ্নীয়ে জানিবলৈ দিছে যে তিনিওটি শিশু একেলগে থাকিব গতিকে যোৰহাট জিলা প্ৰশাসন তথা চৰকাৰৰ সংশ্লিষ্ট বিভাগে নিশ্চয়কৈ গৌতম বহু সহৃদয়বান লোক আগবাঢ়ি আহিছে নিউজ 18ৰ সৈতে যোগাযোগ কৰিছে আপোনাৰ সৈতেও যোগাযোগ কৰিছে কিন্তু এইখিনি মুহূৰ্তত দেওবাৰৰ পৰা যিহেতু আমি এই বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ গতিকে তেনেস্থলত প্ৰশাসনৰ ফালৰ পৰা এই মুহূৰ্তত এই দুৰ্ভগীয়া কণমানি তিনিটিৰ কিবা খবৰ বাতৰি লৈছেনে নাই প্ৰশাসনৰ ফালৰ পৰা বা জনপ্ৰতিনিধি এই মুহূৰ্তত কিবা খবৰ ৰাখিছেনে এই তিনিটি কণমানিৰ নিশ্চয় হয় নিশ্চয়কৈ জনপ্ৰতিনিধিৰ কথা আমি নাজানো কিয়নো দেৰগাঁও সমষ্টিত এই শিশুকেইটিৰ বাসগৃহ যি আছে দেৰগাঁও সমষ্টিৰ অন্তৰ্গত কিন্তু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ যোৰহাট জিলা পৰিষদৰ যিগৰাকী মুখ্য কাৰ্যবাহী বিষয়া আছে তেখেত ইতিমধ্যে শিশুকেইটাৰ সৈতে যোগাযোগ কৰিছে আৰু ইতিমধ্যে পঞ্চায়তৰ সংশ্লিষ্ট পঞ্চায়তখনৰ বিষয়বিলাক ইতিমধ্যে দায়িত্ব দিছে আৰু যি তেওঁলোকৰ আঁচনি আছে সেই আঁচনিৰ জৰিয়তে শিশুকেইটাক সাহায্য প্ৰদান কৰা হ'ব আৰু আমাৰ হাতত যি তথ্য আছে যে আজি হয়তো তেওঁলোকৰ যি আদ্য শ্ৰাদ্ধ আছে সেই অনুষ্ঠিত হৈ যোৱাৰ পিছত চিঅ'গৰাকী তালৈ যাব শিশুকেইটাৰ ঘৰলৈ যাব আৰু যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা আমাৰ সৈতে যোগাযোগ কৰিছিলে হয়তো যোৰহাটৰ উপায়ুক্তই সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰি শিশুকেইটাৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে নিশ্চয় কোনো ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া সকলোৱে প্ৰকাশ কৰিছে এক সুনিশ্চিত ভৱিষ্যত প্ৰদান কৰা হওক এই তিনিটি কণমানিক যেনেদৰে একেলগে থাকিব বিচাৰিছে তিনিটি কণমানিয়ে সেইখিনি সুবিধা যাতে এই তিনিটি দুৰ্ভগীয়া কণমানিয়ে লাভ কৰে এটা সুনিশ্চিত আশ্ৰয় লাভ কৰে যাতে এটা সুনিশ্চিত সংস্থাপন এই তিনিটি কণমানিয়ে লাভ কৰে এই আশা এই মুহূৰ্তত সকলোৱে প্ৰকাশ কৰিছে আৰু বহু সহৃদয়বান লোক আগবাঢ়ি আহিছে এই দুৰ্ভগীয়া কণমানি তিনিটিৰ দায়িত্ব গ্ৰহণ কৰিবলৈ ধন্যবাদ গৌতম এইখিনি মুহূৰ্তত আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছোঁ এটি বাণিজ্যিক বিৰতি
টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জিনি আজি দিল্লীত উপস্থিত হ'ব আই অসমীৰ সুযোগ্য সন্তান লাভলীনা বৰগোহাঁই। আজি দিল্লীত উপস্থিত হ'ব লাভলীনা বৰগোহাঁই আৰু দিল্লীত অৱতৰণৰ পিছতে উষ্ম আদৰণি জনাব লাভলীনা বৰগোহাঁইক। কাইলৈ দিল্লীত সংবাদমেলত অংশ ল'ব লাভলীনা বৰগোহাঁইয়ে। 11 আগষ্টত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পিছতে এদিনৰ বাবে অসমলৈ আহিব লাভলীনা। 15 আগষ্টত দিল্লীত আয়োজিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব লাভলীনা বৰগোহাঁই। অলিম্পিকত অসম কন্যা লাভলীনাই ইতিহাস সৃষ্টি কৰি আজি স্বদেশত উপস্থিত হ'ব। দিল্লীত অৱতৰণ কৰাৰ পিছতে লাভলীনাক উষ্ম আদৰণি জনোৱা হ'ব। 11 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আৰু তাৰ পিছতে এদিনলৈ আহিব অসমলৈ লাভলীনা। পুনৰ যাব দিল্লীলৈ। দিল্লীত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰাৰ কথা লাভলীনা বৰগোহাঁই। আৰু ইফালে কন্যাক আদৰিবলৈ দিল্লীলৈ উৰা মাৰিলে লাভলীনা বৰগোহাঁইৰ পিতৃ টিকেন বৰগোহাঁই। আজি স্বদেশত আহি উপস্থিত হ'ব লাভলীনা। টকিঅ' অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰি অসমৰ নাম উজ্বলোৱা তথা অলিম্পিকত অসমৰ প্ৰথমগৰাকী পদক বিজয়ী লাভলীনাক আদৰিবলৈ উৎসুকতাৰে বাট চাই আছে সকলোৱে। দিল্লীলৈ নিজ কন্যাক আদৰিবলৈ বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাওনা হ'ল পিতৃ টিকেন বৰগোহাঁইসহ পিতৃৰ বন্ধুবৰ্গ আৰু ওচৰ চুবুৰীয়া। বৰঝাৰ বিমানবন্দৰৰ পৰা ইণ্ডিগো বিমানযোগে দিল্লীলৈ উৰা মাৰে সকলোৱে। দিল্লীলৈ যোৱাৰ আগতে পিতৃ টিকেন বৰগোহাঁই সদৰি কৰিলে লাভলীনাৰ সময়সূচী। আজি 5 বজাত দিল্লী পাব লাভলীনা বৰগোহাঁই। আজি আৰু কাইলৈ দিল্লীতে ক্ষন্তেক জিৰণি লোৱাৰ পিছত পৰহিলৈ লাভলীনা বৰগোহাঁই অসমলৈ অহাৰ সম্ভাৱনা। অসমত 2 দিন থকাৰ পিছত প্ৰধানমন্ত্ৰীয়ে নিমন্ত্ৰণ জনোৱা 15 আগষ্টৰ কাৰ্যসূচীলৈ বুলি পুনৰ দিল্লীলৈ ৰাওনা হ'ব লাভলীনা বৰগোহাঁই। এবছৰ মূৰত ছোৱালী নিজৰ দেশলৈ আহিছে, আমি আনিবলৈ যাওঁ। লগত যথেষ্ট মানুহ ওলাইছে আমাৰ। আমি অসমৰ পৰা যাম, তাত দিল্লীতো আছে আৰু ভাল লাগিছে, আমি যাবলৈ ওলাইছোঁ আৰু এতিয়া। আৰু ইয়াৰ আগতে সময় হ'ল মিড ডে 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।